মন কৰিলেই চন স্বাৱলম্বিতাৰ নিদৰ্শন এজন যুৱকৰ বৈজ্ঞানিক পদ্ধতিৰে আপেল বগৰী খেতিৰে স্বাৱলম্বী এইজন যুৱকজনৰ নাম নুৰুল ইছলাম। কৰ্মকে ধৰ্ম হিচাপে লৈ নগাঁৱৰ কচুৱা আলিটাংগনীৰ নুৰুল ইছলামে বগৰী খেতি কৰি স্বাৱলম্বী হৈছে। এবছৰে বগৰী খেতি কৰি সন্তোষ লাভ কৰিছে নুৰুল ইছলামে। বৈজ্ঞানিক পদ্ধতিৰে বগৰী খেতি কৰি জীৱিকাৰ পথ বাছি লৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এইজন যুৱকে। নুৰুলে জাগিৰোডৰ এখন নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰে বগৰীৰ পুলি। 4 বিঘা মাটিত বৈজ্ঞানিক পদ্ধতিৰে তেওঁ ৰোপণ কৰিছে কেইবাটাও উন্নত প্ৰজাতিৰ আপেল বগৰীৰ পুলি। জৈৱিক সাৰ প্ৰয়োগ কৰি কৰা বগৰী আপেল অধিক সুস্বাদু আৰু উৎকৃষ্টমানৰ। বগৰী আপেল উৎপাদন কৰি তেওঁ আশা কৰাৰ দৰে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মোৰ নাম মহম্মদ নুৰুল ইছলাম, ঘৰ আলিটাংগনী গাঁৱত। মই বগৰী খেতি কৰিছোঁ। এয়া বগৰী খেতি 4 বিঘা মাটি মই কৰিছোঁ। ইউটিউবত চাই পেলাই দেখিছোঁ বগৰী খেতিটো বৰ উন্নত বস্তু। এয়া মই কৰিলোঁ। কৰাৰ পাছত মই উন্নত হৈছোঁ, মানে দুখীয়া মানুহটো মই ধাৰৰ ওপৰত কৰিছোঁ। টকা ধাৰ লৈ কৰিছোঁ। ধাৰখিনি যাবগৈ এইবাৰ, নাথাকে 1.5 লাখমান টকা মোৰ খৰচ গৈছে। গুটি সোপা, জাল, তলৰ বেৰ চেৰ দিয়া, বাঁহ চাহ কিনাত, গাড়ী হাল মাৰিছোঁ। নিজৰে মাটিনে? নহয়, মোৰ এইখন মাটি হ'ল মাধৱ থানৰ মাটি। মাধৱ থানৰ পৰা মই 3 বছৰৰ কাৰণে 40,000 টকা দি লিজত লৈছোঁ। পাইকাজ বুলি কয়, আমাৰ অসমীয়া ভাষাত কয় পাইকাজ। 3 বছৰত 40,000 টকা দিব লাগে। লৈ পেলাই মই এইখন খেতি কৰিছোঁ। কি জাতিৰ আছে? জাতিটো আছে বলসুন্দৰী, এইটো হ'ল চিকলেছ, আৰু এইবিলাক হ'ল বলসুন্দৰী। বগা যিখন এইবিলাক বগা যিবিলাক এইবিলাকক বলসুন্দৰী বুলি কয়। আৰু এটা আছে ভাৰত সুন্দৰী। 3 জাতৰ মই কৰিছোঁ। 4 জাতৰ আছে, আৰু এটা আছে কেজি বুলি কয়। কেজি বগা। আনিছে ক'ৰ পৰা পুলি? মই আনিছোঁ জাগিৰোড ডিপুটিত নাৰ্চাৰীৰ পৰা আনিছোঁ। যিবিলাক ল'ৰাবিলাক আছে যে লেখা পঢ়া কৰিছে, কৰি পেলাই বিদেশত ঘূৰি ফুৰিছে, ঘূৰিব নালাগে। আমাৰ অসমত এনেকুৱা মাটি, বগৰী বাগান, মধুৰিআম বাগান, আমৰ বাগান কৰাৰ বহুত ঢেৰ মাটি আছে। এইবিলাক মাটি লিজত লৈ পেলাই যি সিহঁতে এইবিলাক খেতি কৰে, বহুত উন্নত হ'ব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।